আপুনি নিজে এই বস্তুটো কেনেকে প্ৰচেছ কৰে? কাৰণ GS ৰোডত যেতিয়া আমি যাওঁ, কোনোবা এজন অচিনাকি মানুহৰ লগত গ'লো, ছাপ'জ Starbucksত লগ পালোঁ। লগ পাই গ'লে, "এই চাইডৰ মাটিটো মামীয়ে ল'লে নহয়।" সেইটো মানে এতিয়া হাউচহোল্ড ডিছকাছন হৈ গৈছে। আটাইতকৈ ভাল কথা হৈছে মোৰ লগত যোন মোৰ লগৰ ফ্ৰেণ্ডছখিনি থাকে এদিন মোৰ ডিজাইনাৰ ফ্ৰেণ্ড এজনী আছে পায়েল চাদ্দা তাই গেলেৰীটোত আছে তো সচ্চি बोल झूठ मत बोल भगवान का कसम खा ये बिल्डिंग तेरा है बोलो मैं भगवान का कसम ये बिल्डिंग मुझे मालूम नहीं है মানে মোৰ এনেকুৱা লেভেলত গৈছে মোৰ নিজৰ মানুহে এতিয়া বিশ্বাস নকৰে মই ভগৱানৰ নাম ল'ব লাগে যে এইটো মোৰ নহয় মোৰ এই দিন পৰিছে এতিয়া আপুনি এইটো কেনেকে ডিল কৰিম বুলি ভাবিছে এতিয়া? মোৰ এতিয়া যেতিয়া মাটি বুলি কয় বোলো আহিল আৰু এটা প্লট অফ লেণ্ড ক'ত বা ল'লোঁ এতিয়া মই বুজি নাপাওঁ মানে সেনেকৈ চাব গ'লেতো মাজতে ৰিণিকি লেণ্ডো ওলাইছিলে কাৰ্বি লেণ্ডো ওলাইছিলে তাৰপিছত অসমৰ মেপখন যেতিয়া দুই ভাগ কৰি দিছে পুৰণা লিডৰ নিজকে ৰাণী ৰাণী যেন লাগিছিলে ৰিণিকি লেণ্ডটো দেখি পেলাই তাৰপিছত অসমীয়া চিনেমা গান এটাও দিও লৈছে কোনোবা এখন চাহ বাগিচা সেইখনো মোৰ এতিয়া য'তে যাওঁ গোটেই অসমখন দেখোন মোৰেই হয় এতিয়া মই বুজি পোৱা নাই বাকীবিলাক মানুহ কেনেকৈ জীয়াই আছে এতিয়া মানে অন এ চিৰিয়াছ নোট এইবোৰ কথাক লৈও পলিটিকেলাইজেশ্যন হৈ আছে বস্তুবিলাক লৈ যে এতিয়া টাৰ্গেট কৰিলে এই বস্তুখিনিকে লৈ টাৰ্গেট কৰি থাকে সাধাৰণতে আমি দেখোঁ পলিটিচিয়ান এজনৰ ওপৰত যেতিয়া কুৱেশ্যনছ আহে এনেকুৱা ধৰণৰ এলিগেশ্যন আহে ক্লেৰিফিকেশ্যন দিবলৈ বহুত টান পায় তাৰে এক্সাম্পলছ আমি লাষ্ট কেইটামান মানত বহু পলিটিচিয়ানছ দেখিছোঁ চ' এইবোৰ এলিগেশ্যনক যদি মই সোধোঁ আপোনাৰ ফালৰ পৰা যে ইমান এলিগেশ্যন যে মাটি লৈ থাকে সঁচাই কিমান মাটি লৈছে বা বাগান লৈ থাকে সঁচাই কিমান বাগান লৈছে বা এই গোটেই নেৰেটিভটো যিটো আপোনাৰ ওপৰত চলি আছে সেইটোৰ ওপৰত আপুনি কি ক'ব? সেইটো মই খালি এটাই নিজকে এতিয়া বুজাব চেষ্টা কৰিছোঁ যে এইটো চাগে মষ্ট প্ৰবেলি নেৰেটিভ বিল্ডিং ইছ্যু বুলি এটাকে ওলাইছে অপজিশ্যন হেৰিৰ পৰা কাৰণ মোৰ এতিয়ালৈকে মই যদি সেনেকৈ মাতিয়ে থাকোঁ অসমততো বহুত মানুহ আছে জীয়াই থাকিবৰ কাৰণে তাহাঁতো কাৰোবাৰ হ'লেওতো সেনেকৈ চাব গ'লেতো কাৰো নিয়মমতে ঘৰ বাৰী মাটি বাৰী একোৱেই থাকিব নালাগে গোটেই অসমখনে কিন্তু এইটো এটা পলিটিকেল নেৰেটিভ এটা হৈছে আৰু চবেই আৰু যিটো মই ভাবোঁ এটা নিকৃষ্ট পলিটিক্সত নামিছে যেতিয়া ঘৈণীয়েক ল'ৰা ছোৱালীলৈকে লৈ যায় এতিয়া সেই লেভেল অফ পলিটিক্সটো মানে মই ভাবোঁ আৰু হয়তো শুনিছাই এনেকুৱা এটা লেভেলত গৈছে যে এতিয়া মা কামাখ্যাৰ ডনেশ্যন মহামৃত্যুঞ্জয় ডনেশ্যনলৈকে মানুহে ক'ব পৰা হৈছে তাৰমানে কি লেভেলত পলিটিক্সটো আজিকালি দিনত নামিছে সেইটো আৰু ভগৱানৰ বাহিৰে আৰু যোনে কথাবিলাক কৈ থাকে আৰু ছেকেণ্ড এটা মই ভাবোঁ কি যিবিলাক এই উঠি অহা লিডাৰবিলাক যিবিলাকৰ ধৰক নিজক এটা স্থান লাগে অসমত চাগে দুটা নামেই আছে ৰিণিকি ভূঞা শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মা আৰু আমাক ঠিকছে ৰাইট এণ্ড লেফ্ট গালি দিয়ে তাৰপিছত নেক্সট ডে তাৰপিছত পলিটিকেল হেডলাইনছ এটা কৰে আৰু সেই বুলি ভাবি নিজকে সান্তনা দি আছোঁ এতিয়ালৈকে ঘৰত কেনেকুৱা পৰিৱেশ হয় এনেকুৱা ধৰণৰ এলিগেশ্যনছবিলাক আহি থাকে প্ৰথমতে মই প্ৰথমবাৰ যেতিয়া দেখিছিলোঁ তেতিয়া অকণমান পটককৈ দুখ লাগে কাৰণ ল'ৰা ছোৱালী আছে সমাজ এখন আছে সিহঁতৰো জীৱন এটা আছে মাক বাপেকক যেতিয়া গালি পাৰে ডেফিনেটলি কিন্তু আই এম লাকি ডেট সিহঁতি সেইটো লেভেলৰ পৰা সৰুৰ পৰা বুজাই ওপৰত গৈছে তেতিয়া হিমন্ত এদিন এটা কথা কৈছিলে যে আমি CM হৈছোঁ ন' ডাউট কিন্তু আমি কিন্তু বহুত অকলশৰীয়া চ' গতিকে সেইটো সদায় চলিবা আৰু সদায় মানুহৰ লগত হাম্বল হৈ চলিবা আৰু আহিবই যেনেকৈ আমি ভালটোও পাইছোঁ সেনেকৈ বেয়াটো ল'বলৈ শিকিব লাগিব আৰু সেইটো প্ৰচেষ্টাতে গৈ আছোঁ